ৱালখন পাৰ হওঁতে ভাবিছোঁ আৰু যদি মোক 6 ইঞ্চিমান ওখ দিলেহেঁতেন বাপৰে বুলি, কিন্তু কি ক'ম আৰু কটীয়া হৈ থাকিলোঁ। নমস্কাৰ, আজি মই আপোনালোকক মোৰ গাহৰিখিনি কেনেকৈ গা ধুৱাওঁ সেইটো দেখাম। এনেতো মই ফাৰ্মখন দেখাই থাকোঁ, কিন্তু আজি মই কেনেকৈ তাহাঁতক গা ধুৱাই দিওঁ সেইটো দেখাম দেই। দেখাবলগীয়া কথা নহয় আচলতে, তথাপিও আৰু ভিডিঅ' যে বেলেগ নাই, এইবোৰকে দেখাওঁ আপোনালোকক চাবচোন। ময়ো যে কেতিয়াবা গাহৰি পুহিম, গাহৰি গঁৰাল এনেকৈ ব্ৰাছ মাৰিম, তাৰপাছতে গাহৰিও যে ঘঁহি ঘঁহি গা ধুৱাম, সঁচা কৈছোঁ দেই, কেতিয়াও ভবা নাছিলোঁ। মানে হাঁহিব এতিয়া মোক। আগতে মই জীয়ৰী থাকোঁতে কওঁ জীৱনত কেতিয়াও গাহৰি নুপুহোঁ, ইমান গোন্ধাই গাহৰি থকা জেগাত, এনেকৈ কওঁ আৰু কোনোবাই পোহে যে গোন্ধ ওলায়। তাৰপাছতে মোক মায়ে কয়, ভণ্টি মাইনাইতো এতিয়াও কয় মানে, ঐ সেনেকুৱা কথা নকবি দেই, পিছত তই গাহৰি পুহিবলগীয়া। মই ক'ম নাই নাই নাই, মই কেতিয়াও নুপুহোঁ এনেকৈ। এতিয়া সিহঁতে মোক ফোন কৰিলে কয়, তই যে গাহৰি নুপুহোঁ কৈছিলি, কি হ'ল এতিয়া যে ভিডিঅ' দি আছ। মানে এইটো অকণমান ডিফাৰেণ্ট হয় যে মাটিতে পূৰা লেতেৰাকৈ নাই পোহা, অলপ চফাকৈ পুহিছোঁ যেনেও, ইমান গোন্ধ চোন্ধ নোলায় আৰু। এনেকৈ পোহাসকলে জানে ভালকৈ ৰাখিব লাগে। তো মই অলপ দিনৰ মূৰে মূৰে, সপ্তাহত কেতিয়াবা দুবাৰো হয়, তাহাঁতৰ এই ফ্ল'ৰখন ব্ৰাছ কৰি দিওঁ। আৰু এই ব্ৰাছডাল দেখিছে নহয়, কাৰোবাক যদি দৰকাৰ হয় মই লিংক পঠাই দিম দেই। 1000 টকা লৈছিলে, মিন্ত্ৰা নে ক'ৰবাৰ পৰা প্ৰবীণে মোক আনি দিছিলে। আগতে এডাল আনি দিছিলে 250 টকা লৈছিলে। এনে ভাল আছিলে, কিন্তু কামুৰি ভাঙি দিলে। এডাল অকণমান ভাল মানে কি কয়, অকণমান টাইট আছে, হেল্ডি হয়, পটককৈ ভাগি নাযায়, ব্ৰাছ কৰিবলৈও ভাল। যিহেতু মোৰ কঁকালৰ বিষ আছে, হাউলিবলৈ মোৰ বিষ হয় বা বহি বহি, সেইকাৰণে এডাল ব্ৰাছ আনি দিলে। 1000 টকা লৈছিলে বুলি। আকৌ কৈছোঁ, লিংকটো বিচাৰিলে কাৰোবাক যদি লাগে মই দিব পাৰোঁ। অকল গঁৰাল বুলি নহয়, যিকোনো ফ্ল'ৰ এনেকৈ ব্ৰাছ কৰিব পাৰে। ইহঁতক মই সৰুৰ পৰাই গা ধুৱাওঁ। আগত এটা ভিডিঅ' দিছিলোঁ নেকি, কিন্তু কি হ'ল, মই অকলে যিহেতু গঁৰালত থাকোঁ, কেমেৰা ধৰি দিবলৈ মানুহ নাথাকে। এতিয়া মমাই ছোৱালীজনী আমাৰ ঘৰত আছেহি, মই তাইক কৈছোঁ মই কেনেকৈ গাহৰিক গা ধুৱাওঁ আৰু চফা কৰোঁ, তই আজি মোক ভালকৈ ভিডিঅ' এটা বনাই দিবি বুলি। চ' তাইৰ জোৰতে মোৰ হ'ল ভিডিঅ'টো। আৰু যিমানকেইজনী গাহৰি দেখিছে চব গাভিনী হয়। মই আগৰ ভিডিঅ'ত কৈছোঁ, এই যিজনীক এতিয়া গা ধুৱাই আছোঁ, এইজনীতো 15 দিনমানৰ পিছত দিবই। 15 দিনমানৰ পিছত 3জনী দিব, মানে মাৰ্চত 3জনীয়ে পোৱালি দিব। চাফ চুই চুই যে হাতখন মানে পুৰি গৈছে, পিছল হৈ গৈছে, সেইটো কাৰণে লাষ্টত অকণমান ব্ৰাছ মাৰি দিছোঁ। আৰু এনেকৈ চাফাকৈ ধুৱাই দিলে মানে মোৰো ভাল লাগে গঁৰাললৈ আহি, আৰু এহেঁতে খুব ফূৰ্তি পায়, মানে কি ভাল পায় আৰু চফা হৈ থাকে নাই। এয়া চাওকচোন কেনেকৈ মই একদম পেট চেট চব ধুৱাই দিছোঁ। এজনী য়কচাই হয়, ই বিহুত পোৱালি দিব। আৰু ৰুম অকণমান কমটি হোৱাৰ কাৰণে দুটা ৰুমত দুজনী মানে দুটা ৰুমত 4জনী থ'বলগীয়া হৈছে। কিন্তু পোৱালি দিয়া সময়ত চেঞ্জ কৰি দিম বাৰু।